নগাঁও জিলাৰ ৰূপৈঘাটত স্থানীয় ৰাইজৰ তৎপৰতাত ধৰা পৰিল চুৰিৰ অভিযোগত সন্দেহভাজন দুজন ব্যক্তি। ঘটনাটো সংঘটিত হৈছে ৰূপৈঘাটৰ ২ নং ভাটিয়াখালী গাঁৱত। জানিব পৰা মতে স্থানীয় লোকে ছাগলী চুৰি কৰাৰ সন্দেহত দুজন ব্যক্তিক আটক কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তেওঁলোকক নিজৰ জিম্মালৈ লৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি ধৃত দুজনৰ জিম্মাৰ পৰা চুৰি হোৱা বুলি অভিযোগ থকা এটা ছাগলীৰ লগতে এটা নিষিদ্ধ ড্ৰাগছৰ ইনজেকশ্যন উদ্ধাৰ কৰা হৈছে। আটক কৰা দুজনক বালিকা নাঙলদোৱাৰ ইক্ৰামুল আলী আৰু শিৱস্থান বৰৈ জাৰণীৰ মুকছিদুল হক বুলি চিনাক্ত কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে। প্ৰতিবিম্ব লাইভৰ সৈতে থাকক সত্যৰ নিৰ্ভৰযোগ্য খবৰৰ বাবে। ক্যামেরা ভালো চোয়া এই ক্যামেরা দিকে যা দেখ এই ক্যামেরা দিকে দেখ